My dear viewers and learners, welcome, Namaskar. Class 4 English book Blossom 2 new book lesson 1 ইয়াৰ আগৰ দুটা ভিডিও পাৰ্টত পেজ নং 15 লৈকে বুজা হৈছিল এই পাৰ্টত আমি 16 পেজৰ পৰা শিকিম ইয়াত আছে 6b Now imagine a new student has joined your class মানে এটা ইমাজিন কৰিব গৈছে কল্পনা কৰিব গৈছে যে এজন নতুন ছাত্ৰ বা ছাত্ৰী has joined your class তোমাৰ ক্লাছত 5 শ্ৰেণীত যোগদান কৰিছে নতুনকৈ work with your partner এটা পাৰ্টনাৰ লগত কাম কৰিব গৈছে take turns being the new student বুলি আছে নতুন ষ্টুডেণ্টৰ প্ৰতি ক'ব গৈছে first greet each other এজন আনজনক গ্ৰীট কৰিব গৈছে অভিনন্দন জনাব গৈছে then ask question to each other and respond accordingly আৰু এজন আনজনক প্ৰশ্ন দিব গৈছে আৰু উত্তৰ দিব গৈছে এই প্ৰশ্নৰ যেটো প্ৰশ্ন কোৱা হয় এটো বিপৰীত উত্তৰ দিব গৈছে you may take help of the questions given below এই তলত কিছুমান প্ৰশ্ন দিছে এইবিলাকৰ পৰা সহায় ল'ব পাৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে নতুন ছাত্ৰ হ'লে এনে ধৰণৰ কনভাৰচেশ্যন কৰিব পৰা যেনে what is your name নামটো সুধিব পৰা তোমাৰ নাম কি নামটো তেতিয়া উত্তৰটো এইদৰে দিব পাৰো my name is নামটো ক'ব নিজৰ where do you live তুমি ক'ত থাকা তেতিয়া ক'ব যে I live at কিবা ভিলেজৰ নাম ক'ব বা টাউনৰ নাম ক'ব কিবা এটা ক'ব গাঁৱৰ নামটো ক'ব what do you like and dislike তেতিয়া আৰু প্ৰশ্ন দিব পাৰিবা তুমি কি বস্তু পছন্দ লাইক কৰা বা ভাল পোৱা কোন বস্তু তুমি ডিসলাইক কৰা বেয়া পোৱা এনেধৰণে প্ৰশ্ন কৰিব পাৰা এইটো উত্তৰ এনেকৈ দিব যে I like reading singing I dislike quarreling কাজিয়া কৰা বেয়া পাওঁ এনেকৈ কিবা নিজৰ মতে উত্তৰ দিব after taking to your partner share your responses with your teacher তাৰপিছত এই প্ৰশ্ন ওলাবলৈ এই ৰেসপন্সবিলাক যিবিলাক উত্তৰ পোৱা গ'ল প্ৰশ্ন উত্তৰ সেইবিলাক শিক্ষকৰ লগত আলোচনা কৰিব গৈছে শেয়াৰ কৰিব গৈছে ইয়াত আছে 7a let's read aloud the following words in the box মানে উচ্চস্বৰে এই তলৰ শব্দবিলাক পঢ়ি গৈছে big feel deep ship fit ship মানে জাহাজ big মানে ডাঙৰ feel মানে সম্পূৰ্ণ deep মানে কিবা গভীৰ fit মানে উপযুক্ত fit big feel deep ship fit the underlined letter I in these words are pronounced the same way as we pronounce the letter I in the word hill যেনেকৈ hill I is hill এতিয়া আছে let's read aloud the following words in the box এতিয়া আকৌ উচ্চস্বৰে এইবিলাক শব্দ পঢ়ি গৈছে feel deep ship fit green ইয়াত মানে যদি ডবল ই থাকে তেনেহ'লে অকণমান এই আই থাকিলে আৰু ডবল ইৰ মাজত পাৰ্থক্যটো মানে যেনেকৈ তুমি বিগটো বলে বিগ এতিয়া ইয়াত যেতিয়া পঢ়িম ফিল তাৰমানে অকণমান দীঘল হ'ব বস্তুটো তাৰমানে এইটো যেনেকৈ প্ৰনাউন্সিয়েশ্যন কৰিলে এইটো প্ৰনাউন্সিয়েশ্যনটো অকণমান কি হ'ব লাগিব ইয়াতকৈ অলপ দীঘল হ'ব লাগিব ফিল ডিপ শ্বিপ ফিট গ্ৰীণ ইয়াত দিছে The sounds of the underlined letters in the second box are pronounced a bit longer than the sound of the underlined letter in the first box. মানে প্ৰথম বক্সৰ পৰা দ্বিতীয় বক্সত কি হ'ব অকণমান দীঘল হ'ব লাগিব সাউণ্ডটো পিছত 7b দিছে let's read the following pairs of words এইবিলাকৰ উচ্চস্বৰে পঢ়িব কৈছে hill feel green sheep fit deep 7c say read the words in the box এই বক্সত থকা শব্দবোৰ পঢ়িব কৈছে make two boxes in your notebook box A and box B now in box A write the words in which the letter I is pronounced as in hill in box B write the words in which the letter E is pronounced as in sweet তাৰমানে বক্স এত আই থকা শব্দবিলাক লিখিব গৈছে আৰু বক্স বিত ডবল ই থকা ইয়াত আছে গ্ৰীণ কিন হিম নিড শ্বিপ ড্ৰিংক সিট ডিপ এতিয়া আমি বক্স এ আৰু বক্স বি এনেধৰণে ভগাই দিম
মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি বক্সত লিখিলোঁ যেনেকৈ আই থকা এইবিলাক লিখিছে হিম শিপ ড্ৰিংক চিট বক্সবিধ গ্ৰীণ কিন নিট ডিপ ইয়াত দিছে টাং টুইষ্টাৰ টাইম তাৰমানে টাং টুইষ্টাৰ মানে কি আমি যিটো ঠিক কৰিব লাগে সেইটো পঢ়ি পিনি এ শ্বিপ অন এ শ্বিপ উইল চিট অন এ চিট টু চি দ্য চি এইটো মানে আকৌ বেকাই পঢ়িব লাগে এ শ্বিপ অন এ শ্বিপ উইল চিট অন এ চিট টু চি দ্য চি এইটো দিছে লেটছ ৰিড দ্য ফলোয়িং চেণ্টেঞ্চেছ পঢ়িব কৈছে তলৰ বাক্যবিলাক দেয়াৰ ৱাজ এ বিউটিফুল ভেলী অফ ফ্লাৱাৰ্ছ They brought him water, sweet bananas, and many more things. Where are you going alone? Sonora said, but don't go too far and be careful. ইয়াত কৈছে ডিড ইউ নটিচ দিছ মাৰ্কছ ইয়াত কিছুমান মাৰ্ক ইউজ হ'ল যেনেকৈ এইটো এনেকৈ ধৰণৰ এইটো কি বুলি কয় এইবিলাক হ'ল পাঞ্চুৱেশ্যন এইটো কি কয় কুৱেশ্যন মাৰ্ক বা প্ৰশ্নবোধক এইটো ফুল ষ্টপ এইটো কমা এইটো হ'ল ইনভাৰ্টেড কমা ডাবল ইনভাৰ্টেড কমাছ এইবিলাক ইয়াত ব্যৱহাৰ হৈছে যে প্ৰশ্নবোধক চিনটো ক'ত ব্যৱহাৰ হৈছে এইটো ফুল ষ্টপটো ব্যৱহাৰ হৈছে ইয়াত কমাটো ব্যৱহাৰ হৈছে যে কমা তাৰপিছত ইনভাৰ্টেড কমা ব্যৱহাৰ হৈছে ইয়াত ইনভাৰ্টেড কমা দিছ আৰ পাঞ্চুৱেশ্যন মাৰ্কছ এইবিলাক কি বুলি কয় পাঞ্চুৱেশ্যন মাৰ্ক বুলি কয় ইংৰাজীত মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই পাঞ্চুৱেশ্যন মাৰ্কৰ বিষয়ে আমি কিছু কথা জানি লওঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পাঞ্চুৱেশ্যন মাৰ্ক বহুতো আছে তোমালোকে এতিয়া চতুৰ্থ শ্ৰেণীত আছা তোমালোকে কেইটামান জানিলে হ'ব এইটো কি বুলি কয় কুৱেশ্যন মাৰ্ক মানে অসমীয়াত কয় প্ৰশ্নবোধক চিন এইটো ক'ত ব্যৱহাৰ হয় টু ইণ্ডিকেট এ কুৱেশ্যন যেতিয়া আমি প্ৰশ্ন সোধা হয় তেতিয়া আমি এই প্ৰশ্নবোধক চিনটো ব্যৱহাৰ কৰোঁ যেনেকৈ হেভ ইউ ফিনিছড ইউৰ ৱাৰ্ক তুমি তোমাৰ কাম শেষ কৰিলানে এইটো প্ৰশ্ন সোধা হৈছে সেইকাৰণে প্ৰশ্নবোধক চিনটো ব্যৱহাৰ হৈছে আৰু কুৱেশ্যন মাৰ্ক বা প্ৰশ্নবোধক চিনটো বাক্যৰ একেবাৰে শেষত বহে এই বাক্যটোৰ শেষত বহিলে না যেতিয়া আমি প্ৰশ্ন সুধিব হয় তেতিয়া প্ৰশ্নবোধক বাক্যত আমি প্ৰশ্নবোধক চিনটো বা কুৱেশ্যন মাৰ্কটো বহাওঁ পিছৰটো এইটো এনেকৈ ফটোৰ নিচিনা থাকে এইটো কি বুলি কয় ফুল ষ্টপ এইটো ক'ত আমি ব্যৱহাৰ কৰিব পাৰোঁ টু এণ্ড এ চেণ্টেঞ্চ এটা বাক্য যেতিয়া সমাপ্ত হয় তেতিয়া আমি ব্যৱহাৰ কৰোঁ যেনেকৈ হি হেজ ফিনিছড দ্য ৱাৰ্ক এটা বাক্য শেষ হ'ল ইয়াতে শেষত কি হ'ল ফুল ষ্টপ বহাল তাৰপিছত ক'ত ব্যৱহাৰ কৰোঁ টু ইণ্ডিকেট এব্ৰিভিয়েশ্যন সংক্ষিপ্ত কিছুমান হেৰি থাকে যে ইংৰাজীত সেইবিলাকত আমি এই ফুল ষ্টপ যেনেকৈ ইয়াত দিছোঁ পি ফুল ষ্টপ অ' মানে কি পি মানে পষ্ট অ' মানে অফিচ এনেধৰণে বহুত আছে যেনেকৈ COD এনেকৈ থাকে এইটো কি কোম্পেনী তাৰমানে এনেধৰণে সংক্ষিপ্ত বা এব্ৰিভিয়েশ্যনবিলাকত আমি ফুল ষ্টপ ব্যৱহাৰ কৰিব পাৰোঁ এই যে চিনটো আছে এইটোৰ নাম কি কয় পাঞ্চুৱেশ্যন মাৰ্কটো এপ'ষ্ট্ৰফি এইটো ক'ত ব্যৱহাৰ হয় টু ইণ্ডিকেট পজিশ্যন অ'নাৰশ্বিপ মানে মালিকানা স্বত্ব বুজালে যেনেকৈ দ্য বয়েজ ৰুম মানে কাৰ ৰুম এইটো ল'ৰাবিলাকৰ ৰুম এনেকৈ এইটো এপ'ষ্ট্ৰফি ইয়াত ব্যৱহাৰ কৰোঁ যদি ছিংগুলাৰ হয় এইদৰে আৰু যদি এইটো বয়েজ প্লুৰেল যদি ব্যৱহাৰ কৰোঁ তেনেহ'লে আমি ইয়াত ব্যৱহাৰ কৰিম শেষত তাৰপিছত টু ইণ্ডিকেট অমিশ্যন অফ এ লেটাৰ বা ফ্ৰেজ কোনো এটা লেটাৰ যদি আমি নিলিখোঁ মানে অমিট কৰোঁ মানে তেতিয়া আমি ব্যৱহাৰ কৰোঁ যেনেকৈ ড'ণ্ট এইটো ড'ণ্ট একচুৱেলি এইটো কি আছিলে DONT ডু নট ইয়াত এনটো আমি যেতিয়া উজ্জ থাকিব মানে তেতিয়া আমি এইটো এপ'ষ্ট্ৰফি ব্যৱহাৰ কৰিব পাৰোঁ যেনেকৈ ইয়াত আছে উই আৰ গোয়িং টু মাৰ্কেট ইয়াত কি আছে এই এপ'ষ্ট্ৰফি ব্যৱহাৰ হৈছে এইটো একচুৱেলি কি আছিলে উই আৰ আছিলে এইটোকে আমি এইদৰে লিখিছোঁ উই আৰ গোয়িং টু মাৰ্কেট ইয়াত আমি ব্যৱহাৰ কৰিব পাৰোঁ তাৰপিছত এই যে ডাবল ইনভাৰ্টেড কমা এইটোকে ইনভাৰ্টেড কমাছ বুলি কয় টু চাইট একজেক্টলি হোৱাট ছামৱান ছেড মানে কি যেতিয়া আমি কোনো বক্তাৰ কথা হুবহু লিখিব খোজোঁ তেতিয়াহ'লে আমি কি কৰোঁ ইনভাৰ্টেড কমাৰ ভিতৰত লিখিব লাগে যেনেকৈ হি ছেড তেওঁ কৈছিল তেওঁৰ কথাটো যদি আমি ডাইৰেক্ট লিখিলোঁ আই এম ইল টুডে তেওঁৰ কথাটো তেওঁ যি কৈছিলে সেইটো আমি ডাইৰেক্ট লিখিলোঁ তেতিয়া আমি কিহত লিখিব লাগিব ইনভাৰ্টেড কমাৰ ভিতৰত লিখিব লাগিব কি কয় কমাটো কি ব্যৱহাৰ হয় টু টেক এ প'জ মানে আমি যদি অকণমান ৰখোঁ তেতিয়াহ'লে আমি কমা ব্যৱহাৰ কৰিব পাৰোঁ যেনেকৈ টুডে কমা অলপ ৰখিলোঁ টুডে
I will tell you the truth এনেকুৱা ধৰণৰ বা টু ছেপাৰেট আইটেমছ অন এ লিষ্ট এটা লিষ্টৰ পৰা যে আইটেমবিলাক ছেপাৰেট কৰোঁ তেতিয়া আমি লিখিব পাৰোঁ যেনেকৈ এই বাক্যটোত ব্যৱহাৰ হৈছে যেনেকৈ দে ব্ৰট হিম ৱাটাৰ চুইট পটেটোজ এণ্ড মেনি মোৰ এই যে ৱাটাৰ ছেপাৰেট কৰিছে ইয়াত ৱাটাৰ দিলোঁ তাৰপৰা চুইট বানানাছ দিলোঁ এণ্ড মেনি মৰ্ছ কমা বাৰ হ'ল নাই এটা বিভিন্ন বস্তু দিছিলে ৱাটাৰ দিছিলে চুইট বানানাছ দিছিলে তেনেহ'লে এইবিলাক আমি ছেপাৰেট বা বেলেগ বেলেগ ভাগ কৰিবলৈ আমি কমা ব্যৱহাৰ কৰিব ইয়াত দিছে নাও এড পাঞ্চুৱেশ্যন মাৰ্কছ টু দ্য ফলোইং চেণ্টেঞ্চেছ এণ্ড ৰিৰাইট দেম তেনেকৈ যে হোৱাট ইজ দ্য কালাৰ অফ ছোৱানছ এইটো তাইক প্ৰশ্ন বুজাইছে তাতে কি হ'ব এইটো হোৱাট ইজ দ্য কালাৰ অফ ছোৱানছ এটা শেষত এটা প্ৰশ্নবোচিত বহিব এলিফেণ্টছ লাইক টু ইট ফ্ৰেছ চুইট এণ্ড ৰাইপ বানানাছ ইয়াত কমা হ'ব একে ফ্ৰেছ কমা হ'ব চুইট কমা হ'ব এণ্ড ৰাইপ বানানাছ এইটো কি হ'ব গলু ছেড টু দ্য ভিলেজাৰ্ছ আই এম হাংৰি এইটো গলুৰ কথাটো একেবাৰে হ'বও দিছে আই এম হাংৰি এইটো কি গলু ছেড টু দ্য ভিলেজাৰ্ছ কমা এটা হ'ব ইয়াত ইনভাৰ্টেড কমা হ'ব দ্য ফৰেষ্ট হেজ স্মল ফ্লাৱাৰ্ছ গ্ৰীণ গ্ৰাছ এণ্ড টল ট্ৰিজ ইয়াত কি ব্যৱহাৰ হ'ব কমা ব্যৱহাৰ হ'ব আমি কমা দিব লাগিব স্মল ফ্লাৱাৰ্ছৰ পিছত কমা গ্ৰীণ গ্ৰাছৰ পিছত কমা তাৰপিছত এণ্ড টল ট্ৰিজ তাৰপিছত শেষত কি হ'ব ফুল ষ্টপ 9 নম্বৰ দিছে লেটছ ৰিড দ্য ফলোইং ৱৰ্ডছ এলাউড এণ্ড গিভেন ইন দ্য বক্সেছ এইবিলাক অলপ উচ্চস্বৰে পৰি গৈছে মানে নটিছ দ্য চাউণ্ডছ অফ দ্য আণ্ডাৰলাইন লেটাৰ আৰু উচ্চাৰণটো অলপ ফ'ল' কৰিব গৈছে ফৰেষ্ট ফিল্ড ফ্লাৱাৰ্ছ বিউটিফুল ফাৰ কেয়াৰফুল দিছে ভেলি ভিজিট ভিলেজাৰ্ছ লিভড লাভড ইভেন থেংকছ ফৰ ৱাচিং ষ্টে কানেক্টেড আজি আমি 17 পেজলৈকে শিকিলোঁ ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত 18 পেজৰ পৰা শিকিবলৈ যত্ন কৰা হ'ব থেংক ইউ ছ' মাছ